এইটো বাদ দিয়ে সদৌ অসম ট্ৰাইবেল সংঘ আৰু সদৌ অসম ট্ৰাইবেল ইউথ লীগৰ গুৱাহাটী জিলা সমিতিৰ যৌথ বাৰ্ষিক অধিৱেশন যৌথ চিত্ৰবন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। অধিৱেশনৰ পতাকা উত্তোলন কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি ৰাজু কুমাৰ বড়ৈ। বন্তি প্ৰজ্বলন কৰে ট্ৰাইবেল ইউথ লীগ গুৱাহাটী জিলা সমিতিৰ সভাপতি সুৰজ ৰাভাই। ইয়াৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে মিচিং বানে কেবাঙৰ উপ সম্পাদক মুকেশ দলে। শেষত দুয়োটা দলৰ যৌথ বাৰ্ষিক দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হয়, য'ত উপস্থিত থাকে বহুকেইজন বিজ্ঞ ব্যক্তি। সকলোৰে মিলিত এই সভাত জনজাতীয় কৃষ্টি সংস্কৃতিৰ ৰক্ষা তথা মাটি সংক্ৰান্তত আলোচনা কৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.